হয়, ৰাস্তাটোৰ দুৰৱস্থা দেখিবলৈ পাইছো। স্থানীয় ৰাইজ হিচাপে কি ক'ব? হয়, আমাৰ ভেৰভেৰিৰ পৰা চালতাৰী মহললৈকে যিটো আমাৰ PMGSYৰ অধীনত যিটো ৰাস্তা আছে, এইটোৰ অৱস্থা একদম দুৰৱস্থা হৈ গৈছে। কিয়নো ইয়াৰ বহন ক্ষমতা 12 টন। ইয়াৰ আগত প্ৰায় চাইনবোৰ্ড লগা আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াতো চাইনবোৰ্ড দি আছে, ইয়াৰ বহন ক্ষমতা 12 টন, কিন্তু দিনে নিশায় এইটো 12 টন নহয়, 18 টন 22 টন ডাম্পাৰৰ কঢ়িয়াই আমাৰ ৰাস্তাটোৰ দুৰৱস্থা কৰিছে। আমি এই নিউজৰ জৰিয়তে আমি আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত ছাৰক মই অনুৰোধ জনাইছো, আপোনালোকে অতি সোনকালে ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা কৰি দিয়ক আমাৰ। আৰু এইটো ৰাস্তা দি আমাৰ প্ৰায় শতাধিক ল'ৰা ছোৱালী কলেজ স্কুললৈ অহা যোৱা কৰে। আজিৰ দিনত খোজকাঢ়ি যাব লগা হৈছে, কিয়নো চাইকেল এখনো ভালকৈ ল'ব নোৱাৰি আৰু টোটোতো যাব নোৱাৰি, এনেকুৱা অৱস্থা হৈছে। ৰাস্তাটো ঠিক কৰিবলৈকে মহলমে ডাম্পাৰৰ অসুবিধা, ডাম্পাৰৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ বহুত অসুবিধা হয়। আৰু ইয়াত আমাৰ প্ৰশাসন আছে আৰু আমাৰ ফৰেষ্ট আছে, কোনোৱে চকু মিলি নাচায় যে কি হৈ আছে ইয়াত। আচলতে কি হৈছে, ডাম্পাৰত 10 CMৰ চালান থাকে, কিন্তু 10ৰ জেগাত 12 CM, 14 CM, 15 CM লৈকে গৈ আছে। ফৰেষ্ট বিভাগে চকু মিলি নাচায়। এইটো লৈ আমি আমাৰ উপায়ুক্ত মহোদয়ক বাৰে বাৰে অনুৰোধ জনাইছো, আপোনালোকে ইনভেষ্টিগেশ্যন কৰক, ইয়াত কি চলি আছে এইটো আমাক উচিত তদন্ত লাগে। হয়, ৰাস্তাটোৰ দুৰৱস্থা দেখিবলৈ পাইছো। স্থানীয় ৰাইজ হিচাপে কি ক'ব? হয়, আমাৰ ভেৰভেৰিৰ পৰা চালতাৰী মহললৈকে যিটো আমাৰ PMGSYৰ অধীনত যিটো ৰাস্তা আছে, এইটোৰ অৱস্থা একদম দুৰৱস্থা হৈ গৈছে। কিয়নো ইয়াৰ বহন ক্ষমতা 12 টন। ইয়াৰ আগত প্ৰায় চাইনবোৰ্ড লগা আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াতো চাইনবোৰ্ড দি আছে, ইয়াৰ বহন ক্ষমতা 12 টন, কিন্তু দিনে নিশায় এইটো 12 টন নহয়, 18 টন 22 টন ডাম্পাৰৰ কঢ়িয়াই আমাৰ ৰাস্তাটোৰ দুৰৱস্থা কৰিছে। আমি এই নিউজৰ জৰিয়তে আমি আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত ছাৰক মই অনুৰোধ জনাইছো, আপোনালোকে অতি সোনকালে ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা কৰি দিয়ক আমাৰ। আৰু এইটো ৰাস্তা দি আমাৰ প্ৰায় শতাধিক ল'ৰা ছোৱালী কলেজ স্কুললৈ অহা যোৱা কৰে। আজিৰ দিনত খোজকাঢ়ি যাব লগা হৈছে, কিয়নো চাইকেল এখনো ভালকৈ ল'ব নোৱাৰি আৰু টোটোতো যাব নোৱাৰি, এনেকুৱা অৱস্থা হৈছে। ৰাস্তাটো ঠিক কৰিবলৈকে মহলমে ডাম্পাৰৰ অসুবিধা, ডাম্পাৰৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ বহুত অসুবিধা হয়। আৰু ইয়াত আমাৰ প্ৰশাসন আছে আৰু আমাৰ ফৰেষ্ট আছে, কোনোৱে চকু মিলি নাচায় যে কি হৈ আছে ইয়াত। আচলতে কি হৈছে, ডাম্পাৰত 10 CMৰ চালান থাকে, কিন্তু 10ৰ জেগাত 12 CM, 14 CM, 15 CM লৈকে গৈ আছে। ফৰেষ্ট বিভাগে চকু মিলি নাচায়। এইটো লৈ আমি আমাৰ উপায়ুক্ত মহোদয়ক বাৰে বাৰে অনুৰোধ জনাইছো, আপোনালোকে ইনভেষ্টিগেশ্যন কৰক, ইয়াত কি চলি আছে এইটো আমাক উচিত তদন্ত লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।